যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 11 পদত আমি এইদৰে পঢ়োঁ, মই এই জগতত আৰু নাথাকোঁ, এওঁবিলাক হ'লে এই জগতত থাকিল, আৰু মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তেওঁবিলাকো তেনেকৈ যেন এক হ'ব। এই নিমিত্তে তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত তেওঁবিলাকক ৰাখা। যেতিয়া কোনোবা তেওঁৰ নিজৰ প্ৰিয়বিলাকক এৰি যাবলৈ হয়, তেতিয়া তেওঁ তেওঁৰ প্ৰিয়বিলাকৰ কাৰণে সুবিধা আৰু সুৰক্ষাৰ উপায় কৰে। তেওঁ মৃত্যুৰ সন্মুখত যদি থাকে, তেওঁ সকলো লাগতিয়াল সুবিধা তথা অন্তিম পত্ৰ লিখি যায়, যাতে তেওঁবিলাকৰ একো অভাৱ নহয়। যীশুখ্ৰীষ্টৰ ক্ৰুচীয় যাত্ৰা মনুষ্য জাতিৰ উদ্ধাৰৰ যাত্ৰা আছিল। যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু আৰু 3 দিনৰ পাছত পুনৰুত্থিত হোৱাৰ পাছত তেওঁৰ স্বৰ্গীয় আৰোহণ হ'ল। এই কাৰণে তেওঁ স্বৰ্গীয় পিতৃক শিষ্যবিলাকৰ কাৰণে নিবেদন কৰে। তেওঁৰ নিবেদনত এক মহৎ বিষয় আছে, সেইটো হ'ল তেওঁবিলাকৰ সুৰক্ষা আৰু একতা। যিদৰে পিতৃ ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰ এক হৈ আছে, সেইদৰে শিষ্যবিলাকে হৃদয়েৰে এক হয় আৰু পিতৃ ঈশ্বৰৰ ইচ্ছা অনুযায়ী যীশুখ্ৰীষ্টৰ উদ্ধাৰৰ কাৰ্যক পৃথিৱীত প্ৰমাণ দিয়ে। এই কাৰ্য মানুহ জাতিক পূৰ্ণ সুৰক্ষা দিয়ে। আপুনিও এই প্ৰমাণিত পথত চলি ঈশ্বৰে দিয়া সুবিধা আৰু সুৰক্ষা লাভ উঠাব পাৰিব। ঈশ্বৰৰ ওচৰত এই আমাৰ প্ৰাৰ্থনা।